হ্যালো স্টুডেন্ট, আজিৰ এই ভিডিঅ'ত আলোচনা কৰা বিষয়সমূহ হ'ল স্থিতিবৈদ্যুতিক আৱৰণ, পৰাবৈদ্যুতিক মাধ্যম কি, ধ্ৰুৱীয় অধ্ৰুৱীয় অণু কি, ইয়াৰ উদাহৰণ, পৰাবৈদ্যুতিক মাধ্যমৰ মেৰুকৰণ। তো এতিয়া মই প্ৰথম টপিকটো পঢ়াম স্থিতি বৈদ্যুতিক আৱৰণ। ইয়াৰ আগৰ ক্লাছত মই পঢ়াইছিলোঁ যে পৰিবাহী এডালৰ ভিতৰত বৈদ্যুতিক ক্ষেত্ৰৰ মান সদায় শূন্য হয়। ধৰি লোৱা গাত থকা পৰিবাহী, গাত মানে বিভৰ, গাত থকা পৰিবাহী এডাল বিদ্যুৎ ক্ষেত্ৰত ৰাখিলো। ঠিক আছে, এইটো বিদ্যুৎ ক্ষেত্ৰ ধনাত্মকৰ পৰা ঋণাত্মক। তো ইয়াৰ ভিতৰত মই গাত থকা পৰিবাহী এডাল আনিলোঁ, মানে এডাল পৰিবাহী। তো বাহিৰত যিয়ে বিদ্যুৎ ক্ষেত্ৰ নহওক কিয়, ভিতৰত বিদ্যুৎ ক্ষেত্ৰ সদায় শূন্য হ'ব। এডাল পৰিবাহী আৰু এডাল পৰিবাহীৰ বৰ বা গাত কয়। তাৰমানে এই যে পৰিবাহীডালক গাত থকা পৰিবাহীডালক বিদ্যুৎ ক্ষেত্ৰত স্থাপন কৰিলে পৰিবাহীডালৰ ভিতৰত বিদ্যুৎ ক্ষেত্ৰৰ প্ৰভাৱ নাথাকে, বাহিৰত বিদ্যুৎ ক্ষেত্ৰ যিমানে থাকক কিয়। তাৰমানে আমি পৰিবাহীডালৰ ভিতৰত থকা গাঁতটোত আমি বহিৰ্জগতৰ বিদ্যুৎ ক্ষেত্ৰৰ পৰা মুক্ত কৰিব পাৰিলোঁ। এনে পৰিঘটনাক স্থিতিবৈদ্যুতিক আৱৰণ বোলে। তেনেহ'লে স্থিতিবৈদ্যুতিক আৱৰণ কি? পৰিবাহী এডালত থকা বিভৰটোক বহিৰ্জগতৰ বৈদ্যুতিক ক্ষেত্ৰৰ প্ৰভাৱৰ পৰা মুক্ত কৰিব পাৰি। এই পৰিঘটনাক স্থিতিবৈদ্যুতিক আৱৰণ বোলে। এতিয়া পৰীক্ষাত আহিছিল স্থিতিবৈদ্যুতিকৰণ কি, উদাহৰণসহ বুজাই লিখা। ডেফিনেশ্যনটো আগতে বুজালোঁ, আৰু পৰিবাহীৰ ভিতৰত বিদ্যুৎ ক্ষেত্ৰ শূন্য কেনেকৈ হয় আগৰ ভিডিঅ'ত বুজাইছোঁ। এতিয়া উদাহৰণ কেনেকৈ দিবা, এক লাইনত দি দিবা যে গাত থকা পৰিবাহী এডালক বাহ্যিক বিদ্যুৎ ক্ষেত্ৰত স্থাপন কৰিলে গাঁতটোৰ ভিতৰত বৈদ্যুতিক প্ৰভাৱ নাথাকে। এতিয়া প্ৰেক্টিকেল এক্সাম্পল এটা পঢ়াম। বজ্ৰপাত কেনেকৈ সৃষ্টি হয়।
তো এইটো পৃথিৱী বজ্ৰপাতৰ সময়ত আমি ক'ত থকাটো ছেফ হ'ব, বজ্ৰপাত কেনেকৈ সৃষ্টি হয়, যেতিয়া আকাশত মেঘ জমা হয় আৰু মেঘৰ ভিতৰতো ষ্ট্ৰম মানে বুজা ধুমুহাৰ নিচিনা সৃষ্টি হয়, বা কেতিয়াবা দুটা মেঘে এটা আনটোক ঘৰ্ষণ কৰে, ঘৰ্ষণ কৰাৰ ফলত এটা মেঘে ধনাত্মক আধানেৰে আহিত হয় আৰু আনটো মেঘ ঋণাত্মক আধানেৰে আহিত হয়। কেতিয়াবা এটা মেঘতেই ধনাত্মক ঋণাত্মক আধানৰ সৃষ্টি হয়। তো কেনেকৈ হয় যে এই ধুমুহাৰ সময়ত বতাহ মেঘৰ মাজেদি এনেকৈ গুচি যায়, তীব্ৰ বতাহ। তো মেঘ কি, মেঘত কি থাকে সবে জানা, মেঘত বাষ্প থাকে, বাষ্প মানে হল পানী। যেতিয়া এই মেঘৰ মাজেদি তীব্ৰ বতাহ ওপৰ ফালে গুচি যায়, তেতিয়া মেঘ আৰু বতাহৰ মাজত সংঘৰ্ষ হয়, ফলত কিছুমান অণুৱে ইলেক্ট্ৰন হেৰুৱায়। তো সেই পানীৰ অণুবিলাক সৰু হৈ যায়, কিছুমান আকৌ অণুৱে ইলেক্ট্ৰন লাভ কৰে, সেই পানীৰ অণুবিলাক ডাঙৰ হৈ যায়, মানে গধুৰ হৈ যায়। তাৰমানে মেঘৰ মাজেদি তীব্ৰ বতাহ যোৱাৰ ফলত সৰু সৰু পানীৰ বাষ্পৰ অণুবোৰ ওপৰ ফালে গুচি যায়, যিবোৰ ইলেক্ট্ৰন হেৰুৱাইছে সেইবিলাক পাতল, সেইকাৰণে সেই অণুবিলাক ওপৰ ফালে গুচি যায় আৰু সেই অণুবিলাক কি ধনাত্মক আধানেৰে আহিত। কিয়? কাৰণ সেই পানীৰ অণুবিলাকে ইলেক্ট্ৰনবিলাক হেৰুৱাইছে আৰু যিবিলাক পানীৰ অণুৱে বাষ্পীয় পানীৰ অণুৱে ইলেক্ট্ৰন লাভ কৰিছে সেইবিলাকতো আকাৰ অলপ বাঢ়িব আৰু সেইবিলাক কি হ'ব, গধুৰ হ'ব। আৰু সেই গধুৰ পানীৰ অণুবিলাক ঋণাত্মকভাৱে আহিত, ইহঁতে কোনফালে আহিব, তলত আহিব। তো এনেকৈ প্ৰক্ৰিয়াটো চলি থাকিব। যেতিয়া এনেকৈ প্ৰকৃতিটো চলি থাকিব, তো মেঘৰ ওপৰ ফালে ধনাত্মক আধানেৰে আহিত হ'ল, মেঘৰ তল ফালে ঋণাত্মক আধানেৰে আহিত হ'ল, আৰু এই ঋণাত্মক আধানটো পৃথিৱীৰ ওচৰ পিনে থাকে। যেতিয়া মেঘটো সাফিচিয়েণ্টলি আহিত হ'ব, তেতিয়া এইটো বায়ু, তেতিয়া এই ঋণাত্মক আধানেৰে পৃথিৱীক কি কৰিব, ধনাত্মক আধানেৰে আবিষ্ট কৰিব। এইবিলাক তাৰমানে আবিষ্ট আধান। বায়ু কি? বায়ু অপৰিবাহী। অপৰিবাহী মানে যে এই ঋণাত্মক আধানবিলাক এতিয়া পৃথিৱীত আহিব নোৱাৰে। কিয় নোৱাৰে? কাৰণ বায়ুটো অপৰিবাহী হৈ আছে। বায়ুত আৰু কি আছে? বায়ুত ইয়াত অক্সিজেন আছে, নাইট্ৰজেন আছে, বিভিন্ন গেছ আছে।
কিন্তু বায়ুটো অপৰিবাহী হৈ আছে। কিন্তু এতিয়া দেখা তেনেহ'লে ইয়াত এটা বৈদ্যুতিক ক্ষেত্ৰৰ সৃষ্টি হ'ল। কোনপিনে? এইপিনে এটা বৈদ্যুতিক ক্ষেত্ৰৰ সৃষ্টি হ'ল। পৃথিৱীৰ পৰা মেঘলৈকে এটা বৈদ্যুতিক ক্ষেত্ৰৰ সৃষ্টি হ'ল। তো ইয়াত যিমান আধান বাঢ়িব, ইয়াতো ইমান আধান বাঢ়িব। ফলত এইখিনিৰ মাজতো বৈদ্যুতিক ক্ষেত্ৰৰ মান বাঢ়ি যাব। যেতিয়া বৈদ্যুতিক ক্ষেত্ৰৰ মান খুব বেছি বাঢ়িব, তেতিয়া বায়ুত থকা অণুবোৰ ভাঙি যাব। বায়ুত থকা অণুবোৰ, কাৰণ অণুত ধনাত্মক আধান আছে, ঋণাত্মক আধান আছে। তেতিয়া বায়ুত থকা অণুবোৰৰ এইবিলাক অণু, তেতিয়া এই বায়ুত থকা অণুবোৰৰ ধনাত্মক আধান কোনপিনে যাব খুজিব? ধনাত্মক আধান এইটো ভাঙি ধনাত্মক আধান ওপৰৰ পিনে যাব খুজিব, ঋণাত্মক আধান তল পিনে আহিব খুজিব। এতিয়া এই উচ্চ বৈদ্যুতিক ক্ষেত্ৰৰ কাৰণে এই বায়ুখিনি কি হৈ গ'ল? আয়নিত হৈ গ'ল। আয়নিত যেতিয়া হৈ গ'ল, বায়ুৰ নিজৰ ধৰ্ম ধ্বংস হৈ গ'ল। বায়ুৰ নিজৰ ধৰ্ম কি আছিল? অপৰিবাহী, এতিয়া পৰিবাহী হৈ গ'ল। যেতিয়া বায়ুটো পৰিবাহী হৈ গ'ল, তেতিয়া এই মেঘৰ ঋণাত্মক আধানবোৰ পৃথিৱীৰ পিনে, কাৰণ আগতে গতি কৰিব পৰা নাই, কিন্তু এতিয়া বায়ুখিনি কি হৈ গ'ল? পৰিবাহী হৈ গ'ল। তাৰমানে ইয়াৰ ঋণাত্মক আধানখিনি ক'ত আহিব পাৰে? পৃথিৱীত আহিব পাৰে। তেতিয়া ইয়াত বহুত আধান থাকে। এই আধান একেলগে পৃথিৱীৰ পিনে আহিব ধৰে, আৰু যেতিয়া আহে তেতিয়া এইখিনি বজ্ৰপাত সৃষ্টি কৰে। এইটোৱে হ'ল বজ্ৰপাতৰ কাৰণ। এই সময়ত তোমালোকে যদি গাড়ী এখনৰ ভিতৰত থাকা, তেনেহ'লে যিমানেই বজ্ৰপাত পৰক, কাৰণ গাড়ীটো এইটো কি? গাড়ীৰ এই আৱৰণটো কি? পৰিবাহী। ভিতৰত কি আছে? বিভৰ, মানে গাত আছে। তেনেহ'লে যিমান বৈদ্যুতিক ক্ষেত্ৰ আহক, ইয়াত বৈদ্যুতিক ক্ষেত্ৰটো সদায় কি হ'ব? শূন্য হ'ব। অৰ্থাৎ বজ্ৰপাতৰ সময়ত তোমালোকে যদি গাড়ীৰ ভিতৰত থাকা, তেনেহ'লে তোমালোকে নিজকে ছেভ কৰিব পাৰিবা। বজ্ৰপাতৰ সময়ত গছৰ তলত থাকিলে ছেভ নহয়। বজ্ৰপাতৰ সময়ত ৰিক্সা এখনত থাকিলে ছেভ নহয়। বজ্ৰপাতৰ সময়ত গাড়ীৰ ভিতৰত থাকিলে তোমালোকে ছেভ। কিয়? কাৰণ গাড়ীটো গোটেই পৰিবাহী। গাড়ীৰ ভিতৰত বিভৰ, মানে গাঁতটো আছে। আৰু ইয়াত যিমানে বৈদ্যুতিক ক্ষেত্ৰৰ সৃষ্টি নহওক কিয়, তোমালোকে যিহেতু গাড়ীটো পৰিবাহী, গাড়ীৰ ভিতৰত এখন গাঁত আছে, আৰু এই গাঁতত বৈদ্যুতিক ক্ষেত্ৰৰ প্ৰভাৱ নপৰে। তাৰমানে ইয়াত বজ্ৰপাতৰ প্ৰভাৱেই নপৰে। তাৰমানে তোমালোকে বজ্ৰপাতৰ পৰা নিজকে বচাব পাৰিলা। এইটো এটা স্থিতি বৈদ্যুতিক আৱৰণৰ দৈনন্দিন জীৱনৰ উদাহৰণ। ইয়াৰ আগতে মই ফাৰ্ষ্ট চেপ্টাৰত পঢ়াইছিলোঁ পৰাবৈদ্যুতিক মাধ্যম কি। যে পৰাবৈদ্যুতিক মানে হ'ল অপৰিবাহী পদাৰ্থৰে গঠিত। তো অপৰিবাহী পদাৰ্থ কি কৰে? অপৰিবাহী পদাৰ্থ ইয়াৰ মাজেৰে আধানৰ পৰিবহণক বাধা দিয়ে, কিন্তু বৈদ্যুতিক প্ৰভাৱক সঞ্চালিত কৰে। তাৰমানে এইটো হ'ল পেপাৰ, আৰু এইটো এটা ফণিটো মূৰত ঘঁহাৰ পিছত ই ঋণাত্মক আধান হৈ যায়, তো ই ধনাত্মক। ইয়াৰ মাজত কি হয়? আকৰ্ষণ। ইয়াৰ মাজত কি হয়? বিকৰ্ষণ। তো
আকর্ষণ মানে হলো বৈদ্যুতিক প্রভাব, বিকর্ষণ মানেও বৈদ্যুতিক প্রভাব। তাহলে এইটু হল কাগজ, কাগজ হল অপরিবাহী মানে পরাবৈদ্যুতিক মাধ্যম। তো ইয়ার মাজেৰে আধান সঞ্চালন কৰিব নোৱাৰে, কিন্তু ইয়াৰ মাজত বিকর্ষণ হৈ আছে। বিকর্ষণ মানে কি? বৈদ্যুতিক প্রভাব। তো বৈদ্যুতিক প্রভাব সঞ্চালিত হয়েছে, তার মানে যেহেতু ইয়াক বিকর্ষণ করেছে, তার মানে পরাবৈদ্যুতিক মাধ্যম অর্থাৎ পরাবৈদ্যুতিক অপরিবাহী পদার্থৰে গঠিত, যিয়ে ইয়াৰ মাজেৰে আধানৰ পৰিবহনক বাধা দিয়ে কিন্তু বৈদ্যুতিক প্রভাবক সঞ্চালিত করে। মানে আকর্ষণ বা বিকর্ষণ এইটো পদাৰ্থৰ মাজ দি হ'ব পাৰে। এইটোৱে হ'ল পৰাবৈদ্যুতিক বা পৰাবৈদ্যুতিক মাধ্যম। এতিয়া পৰাবৈদ্যুতিক আকৌ দুই প্ৰকাৰ, ধ্ৰুৱীয় পৰাবৈদ্যুতিক দুই নম্বৰ অধ্ৰুৱীয় পরাবৈদ্যুতিক। ধ্রুবীয় পরাবৈদ্যুতিক, অধ্রুবীয় পরাবৈদ্যুতিক। ধ্রুবীয় পরাবৈদ্যুতিক মানে জীবর ধ্রুবীয় অনুরে গঠিত, অধ্রুবীয় পরাবৈদ্যুতিক মানে হল জীবর অধ্রুবীয় অনুরে গঠিত। তার মানে মোর নেক্সট টপিকটো হব যে ধ্রুবীয় অণু কাক বলে, ইয়ার উদাহরণ দেয়া, অধ্রুবীয় অণু কাক বলে, ইয়ার উদাহরণ দেয়া। ঠিক আছে? অধ্রুবীয় অণু কি? উদাহরণ দিয়া। যেনেকুৱা হাইড্ৰোজেন, হাইড্ৰোজেনত এইটো হাইড্ৰোজেনৰ নিউক্লিয়াছ, এইটো হাইড্ৰোজেনৰ নিউক্লিয়াছ। হাইড্ৰোজেনত এটা ইলেক্ট্ৰন থাকে, হাইড্ৰোজেনত এটা ইলেক্ট্ৰন থাকে। তো হাইড্ৰোজেনে কি কৰে? সম পৰিমাণৰ ইলেক্ট্ৰন সমানভাৱে বিতৰণ কৰি সহযোগী বন্ধন গঠন কৰে, কৰি হাইড্ৰোজেন অণু গঠন হয়। এই বন্ধনত সৃষ্টি হোৱা, এই বন্ধনত ব্যবহার হওয়া ইলেকট্রন যুগ্ম এই হাইড্রোজেন পরমাণুর পিনেও গুছি না যায়, এই হাইড্রোজেন পরমাণুর পিনেও গুছি না যায়। ফলত কি হয়? এই হাইড্রোজেন অণুত ঋণাত্মক আধানৰ কেন্দ্ৰ আৰু ধনাত্মক আধানৰ কেন্দ্ৰ একেই ঠাইতে থাকে। যেনেকুৱা মই আগতে পঢ়াইছিলোঁ হাইড্ৰোজেন ক্লৰাইড, এইটো কি আছিল? ইয়াত হাইড্ৰোজেন এটা অণু দিয়ে আৰু ক্লৰিনে এটা অণু দিয়ে। কিন্তু এইবিলাক যোজক ইলেক্ট্রন, কিন্তু এই শেয়ার্ড হয় ইলেক্ট্রন ক্লোরিনের পিনে গুছি যায়, কারণ ক্লোরিনের ঠাই বেশি। কোন পিনে গুছি যায়? ক্লোরিনের পিনে গুছি যায়। ফলত ক্লোরিনটো কি হয়? ঋণাত্মক আধানে আহিত হয়, হাইড্রোজেনটো ধনাত্মক আধানে আহিত হয়। অর্থাৎ হাইড্রোজেন আর ক্লোরিনের মাজত বন্ধন সৃষ্টি হয়, এক বন্ধন, ই ধনাত্মক আধান, ই ঋণাত্মক আধানের সৃষ্টি হয়। এইখিনির মাজত দূরত্ব 1.27 আংস্ট্রম। তো তেনেহলে এই হাইড্রোক্লোরাইড অণুত আধানের ধনাত্মক কেন্দ্র আর আধানের ঋণাত্মক কেন্দ্র একেলগে না থাকে, একগোট হয়ে না থাকে, তো ইহতে সেপারেট হয়ে থাকে। ফলত ইয়াত বৈদ্যুতিক দ্বিমেরু টুয়াইস কিউএ, বৈদ্যুতিক দ্বিমেরু মানে কি আছিল? আধান আর দূরত্ব। তার মানে ইয়াত দূরত্ব আছে, গতিকে ইয়াত বৈদ্যুতিক দ্বিমেরু আছে। কিন্তু হাইড্রোজেন পরমাণুত এই ইলেকট্রন দুটা
কোনো পৰমাণুৰ পিনে নাযায়। ফলত হাইড্ৰজেন পৰমাণুত ধনাত্মক আধান আৰু ঋণাত্মক আধানৰ কেন্দ্ৰ একেই ঠাইতে থাকে। যেতিয়া একেই ঠাইতে থাকে তেতিয়া ইহঁতৰ মাজত ধনাত্মক আধান আৰু ঋণাত্মক আধানৰ মাজত দূৰত্ব কি? নাই। দূৰত্ব নাই মানে কি? শূন্য। তাৰমানে জিৰ'। তাৰমানে হ'ল দেখা, হাইড্রোজেন পরমাণুর স্থায়ী বৈদ্যুতিক দ্বিমেরু নাথাকে, কিন্তু হাইড্রোক্লোরিক অণুর স্থায়ী দ্বিমেরু ভ্রামক থাকে। তার মানে জীবর অণুর স্থায়ী দ্বিমেরু ভ্রামক থাকে সেইবোৰক ধ্ৰুৱীয় অণু বলে, আৰু যিবোৰ অণুৰ স্থায়ী দ্বিমেরু ভ্রামক না থাকে সেইবোৰক অধ্ৰুৱীয় অণু বলে। ঠিক আছে, তেনেহ'লে অধ্ৰুৱীয় অণু কি? যেনেকুৱা উদাহৰণ হাইড্ৰজেন, অক্সিজেন, নাইট্ৰজেন, এইবোৰ হ'ল অধ্ৰুৱীয় অণু। ইহঁতৰ ধনাত্মক আৰু ঋণাত্মক আধানৰ কেন্দ্ৰ একেলগে থাকে, সেইকাৰণে এইবোৰ হ'ল অধ্ৰুৱীয় অণু। আৰু এটা অণু আছে কাৰ্বন ডাই অক্সাইড। কাৰ্বন ডাই অক্সাইডত কি হয়? ই ঋণাত্মক হয়, ই ধনাত্মক হয়, ই ঋণাত্মক হয়, ই ধনাত্মক হয়। তো বৈদ্যুতিক দ্বিমেরু ভ্রামকৰ দিশ ঋণাত্মকৰ পৰা ধনাত্মক। তো এইপিনে পি ভেক্টৰ, ঋণাত্মকৰ পৰা ধনাত্মক, এইপিনে পি ভেক্টৰ। তো এই দুটাত দেখা মান একে, দিশ বেলেগ। তেনেহ'লে কাৰ্বন ডাই অক্সাইড অণুটোত মুঠ দ্বিমেরু ভ্ৰামক কিমান হ'ব? এটা পি হ'ল, এটা এইপিনে ধনাত্মক আৰু এইপিনে থকাটো কি? ঋণাত্মক। তেনেহ'লে শূন্য। তো কাৰ্বন ডাই অক্সাইডতো কি হ'ল? কাৰ্বন ডাই অক্সাইডত মুঠ দ্বিমেরু ভ্ৰামক শূন্য, সেইকাৰণে কাৰ্বন ডাই অক্সাইড অণুটোও অধ্ৰুৱীয় অণু। অধ্ৰুৱীয় অণু। ঠিক আছে, তো এতিয়া ধ্ৰুৱীয় অণু। ধ্ৰুৱীয় অণু বুজালো কি? যিবোৰ অণুত ধনাত্মক আধানৰ কেন্দ্ৰ আৰু ঋণাত্মক আধানৰ কেন্দ্ৰ একেটা স্থানত নাথাকে, অৰ্থাৎ ধনাত্মক আধানৰ কেন্দ্ৰ আৰু ঋণাত্মক আধানৰ কেন্দ্ৰ বেলেগ বেলেগ স্থানত থাকে। ফলত ইহঁতৰ মাজত দূৰত্ব থাকে, আৰু যেতিয়া দূৰত্ব থাকিব তেতিয়া ইহঁতৰ স্থায়ী বৈদ্যুতিক দ্বিমেরু থাকিব, আৰু স্থায়ী বৈদ্যুতিক দ্বিমেরু থকা আধানবোৰক ধ্ৰুৱীয় অণু বলে। তো হাইড্ৰক্লোৰাইড হয়, ৱাটাৰ হয়। এতিয়া ৱাটাৰটো কেনেকৈ হয়? O আৰু হাইড্ৰজেন। ঠিক আছে, ই ধনাত্মক হয়, ই ঋণাত্মক হয়, ই ধনাত্মক হয়, ই ঋণাত্মক হয়। ঠিক আছে, তেনেহ'লে বৈদ্যুতিক দ্বিমেৰুৰ দিশ হয় ঋণাত্মকৰ পৰা ধনাত্মক। এইপিনে বৈদ্যুতিক দ্বিমেৰুৰ দিশ হয় ঋণাত্মকৰ পৰা ধনাত্মক। তেনেহ'লে ত্ৰিভুজৰ সামান্তৰিক পদ্ধতি মতে এই বৈদ্যুতিক দ্বিমেৰু দুটাৰ লব্ধ বৈদ্যুতিক মেৰু কোনটো হ'ল? এইটো হ'ল নে? তাৰমানে পানীৰ অণুৰ বৈদ্যুতিক দ্বিমেৰুৰ মুঠ বৈদ্যুতিক দ্বিমেৰুৰ দিশ সামান্তৰিকৰ সূত্ৰৰ মতে এইপিনে হ'ল। তাৰমানে পানীৰ অণুৰ স্থায়ী বৈদ্যুতিক দ্বিমেৰু আছে, কিন্তু কাৰ্বন ডাই অক্সাইডৰ নাই। ঠিক আছে, তো এতিয়া ধ্ৰুৱীয় অণু আৰু অধ্ৰুৱীয় অণু তোমালোকে বুজিলা। এতিয়া ধ্ৰুৱীয় পৰাবৈদ্যুতিক মাধ্যম, অধ্ৰুৱীয় পৰাবৈদ্যুতিক মাধ্যম। ধ্ৰুৱীয় পৰাবৈদ্যুতিক, অধ্ৰুৱীয় পৰাবৈদ্যুতিক। যিবিলাক পৰাবৈদ্যুতিক ধ্ৰুৱীয় অণুৰে গঠিত
সেইবোৰক ধ্ৰুৱীয় পৰাবৈদ্যুতিক বোলে। যিবোৰ পৰাবৈদ্যুতিক অধ্ৰুৱীয় অণুৰে গঠিত সেইবোৰক অধ্ৰুৱীয় পৰাবৈদ্যুতিক বোলে। ঠিক আছে, এতিয়া মই পঢ়াম পৰাবৈদ্যুতিকৰ মেৰুকৰণ। পৰাবৈদ্যুতিকৰ মেৰুকৰণ। পৰাবৈদ্যুতিকৰ মেৰুকৰণ কাক বোলে? এইবিলাক পৰীক্ষাত ইমান ইম্পৰ্টেণ্ট নহয়, কিন্তু জানিব লাগে। নাজানিলে পিছত কিছুমান বস্তু বুজাত অসুবিধা অনুভৱ কৰিবা। ঠিক আছে, আচ্ছা, মই এতিয়া ল'ম অধ্ৰুৱীয় পৰাবৈদ্যুতিক। অধ্ৰুৱীয় পৰাবৈদ্যুতিক মানে হ'ল যিবোৰত অধ্ৰুৱীয় অণু থাকে। কথা বুজিছা? অধ্ৰুৱীয় অণু থাকে। এইবিলাক কি অধ্ৰুৱীয় অণু? ইহঁতৰ বৈদ্যুতিক দ্বিমেৰু ভ্ৰামক নাথাকে। এতিয়া মই বৈদ্যুতিক ক্ষেত্ৰ, ইয়াৰ বাহ্যিক বৈদ্যুতিক ক্ষেত্ৰ দিয়া নাই। তো ইয়াত মুঠ দ্বিমেৰু ভ্ৰামক কিমান? কিন্তু এতিয়া মই এনেকৈ বৈদ্যুতিক ক্ষেত্ৰ স্থাপন কৰিছোঁ। এইটো বাহ্যিক বৈদ্যুতিক ক্ষেত্ৰ। ইয়াত মই এই অধ্ৰুৱীয় পৰাবৈদ্যুতিকটো স্থাপন কৰিলোঁ। কি হ'ব? ইয়াত এই অণুটোৰ ইয়াৰ ধনাত্মকটো কি? এইপিনে যাব খুজিব। ঋণাত্মকটো কি? এইপিনে আহিব খুজিব। কথাটো বুজিছা? এই অণুটো ধনাত্মকটো, এই ধনাত্মক, ইয়াত ধনাত্মক ঋণাত্মক দুটাই আছে, কিন্তু একে ঠাইত আছে। কিন্তু বৈদ্যুতিক ক্ষেত্ৰৰ কাৰণে ধনাত্মকটো কোনপিনে যাব? এই সৰি অলপ বৈদ্যুতিক ক্ষেত্ৰৰ দিশ কি হয়? বৈদ্যুতিক ক্ষেত্ৰৰ দিশ কি হয়? ধনাত্মকৰ পৰা ঋণাত্মকৰ পিনে, হয় না? ঠিকে আছে। বৈদ্যুতিক ক্ষেত্ৰৰ দিশ হয় ধনাত্মকৰ পৰা ঋণাত্মকৰ পিনে। কথাটো বুজিছা? আচ্ছা, এই অণুটো কি হ'ব? ইয়াৰ ধনাত্মকটো কেনেকৈ হ'ব? ইয়াৰ ধনাত্মকটো এইপিনে যাব খুজিব, ঋণাত্মকটো এইপিনে আহিব খুজিব। দেখা, এতিয়া বাহ্যিক ক্ষেত্ৰৰ কাৰণে এই অধ্ৰুৱীয় অণুৰ ধনাত্মক আৰু ঋণাত্মক আধানৰ কেন্দ্ৰ ছেপাৰেট হ'ল। ফলত ইহঁতে কি লাভ কৰিলে? বৈদ্যুতিক দ্বিমেৰু লাভ কৰিলে। তাৰ মানে এইটো অধ্ৰুৱীয় পৰাবৈদ্যুতিক ধ্ৰুৱক। অধ্ৰুৱীয় পৰাবৈদ্যুতিক ধ্ৰুৱক যেতিয়া আমি বিদ্যুৎ ক্ষেত্ৰত নাৰাখিম, তাৰমানে বাহ্যিক বৈদ্যুতিক ক্ষেত্ৰৰ অনুপস্থিতিত অধ্ৰুৱীয় পৰাবৈদ্যুতিক মাধ্যমটো মুঠ দ্বিমেৰু ভ্ৰামক 0। কিন্তু যেতিয়া অধ্ৰুৱীয় পৰাবৈদ্যুতিক মাধ্যমটো আমি বিদ্যুৎ ক্ষেত্ৰত ৰাখিম, তেতিয়া এই অধ্ৰুৱীয় অণুবোৰ বৈদ্যুতিক ক্ষেত্ৰৰ কাৰণে
প্রতিটি অণুৱে স্থায়ী বৈদ্যুতিক দ্বিমেরু ভ্ৰামক লাভ কৰিছে। ঠিক আছে, একক, ঠিক আছে। তো একক আয়তনত পৰাবৈদ্যুতিক মাধ্যমটোৱে লাভ কৰা মুঠ বৈদ্যুতিক দ্বিমেরু ভ্ৰামকক মেৰুকৰণ, এইটোকে মেৰুকৰণ বলে। এইটো পিছত মই বুজাই আছোঁ। তাৰমানে আমি ইয়াৰ পৰা এইটোৱে বুজিলোঁ যে অধ্ৰুৱীয় পৰাবৈদ্যুতিক মাধ্যমটো বাহ্যিক বিদ্যুৎ ক্ষেত্ৰত স্থাপন কৰিলে ই লব্ধ মানে মুঠ বৈদ্যুতিক দ্বিমেরু ভ্ৰামক লাভ কৰে। ইয়াকে মেৰুকৰণ বলে। এতিয়া মই পঢ়াম ধ্ৰুৱীয়। ঠিক আছে, অধ্ৰুৱীয় বুজালো ধ্ৰুৱীয় পৰাবৈদ্যুতিক মানে ধ্ৰুৱীয় অণুৰে গঠিত, মানে ধ্ৰুৱীয় অণুৰে গঠিত, ধ্ৰুৱীয় অণুৰে গঠিত। ধ্ৰুৱীয় অণু মানে হ'ল য'ত ধনাত্মক আৰু ঋণাত্মক আধান একে স্থানত নাথাকে, অর্থাৎ ইহঁতৰ স্থায়ী বৈদ্যুতিক দ্বিমেরু ভ্ৰামক আছে। কিন্তু তাপীয় শক্তির কারণে মানে উষ্ণতার কারণে তাপীয় শক্তির কারণে এই অণুবোৰ যাদৃচ্ছিকভাৱে গতি কৰি থাকে বা বিতৰণ হৈ থাকে। মানে যাদৃচ্ছিক মানে যেনে তেনে থাকে। তো আমি জানো যে বৈদ্যুতিক দ্বিমেরু ভ্ৰামক ভেক্টৰ ৰাশি, আৰু ভেক্টৰ ৰাশি যেতিয়া যাদৃচ্ছিকভাৱে থাকে তেতিয়া তাৰ লব্ধ ভেক্টৰ সদায় শূন্য। তাৰ মানে প্ৰতিটো অণুৰ নিজস্ব দ্বিমেরু ভ্ৰামক আছে, কিন্তু এজ এ হোল ইয়াৰ মুঠ লব্ধ ভ্ৰামকৰ মান শূন্য। কিহৰ কাৰণে শূন্য? তাপীয় শক্তিৰ কাৰণে। কিন্তু যেতিয়া এই ধ্ৰুৱীয় পদাৰ্থটো, ধ্ৰুৱীয় পৰাবৈদ্যুতিক মাধ্যমটো আমি বিদ্যুৎ ক্ষেত্ৰত ৰাখিম, তেতিয়া বিদ্যুৎ ক্ষেত্ৰই, তোমালোকক পঢ়াইছিলোঁ যে বিদ্যুৎ ক্ষেত্ৰত এনেকৈ দ্বিমেরু ভ্ৰামক ৰাখিলে ইয়াৰ ওপৰত টৰ্কে ক্ৰিয়া কৰিছিল, মনত আছে? ইয়াৰ ওপৰত টৰ্কে ক্ৰিয়া কৰিছিল এনেকৈ। তাৰমানে যেতিয়া এই ধ্ৰুৱীয় পৰাবৈদ্যুতিক মাধ্যমটো বৈদ্যুতিক ক্ষেত্ৰত স্থাপন কৰিম, বাহ্যিক বৈদ্যুতিক ক্ষেত্ৰত, তেতিয়া ক্ষেত্ৰখনে ধ্ৰুৱীয় অণুবোৰৰ ওপৰত টৰ্ক প্ৰয়োগ কৰিব, আৰু এই টৰ্কবোৰে কি কৰিব? এই টৰ্কে ধ্ৰুৱীয় অণুবোৰক বিদ্যুৎ ক্ষেত্ৰত আনাৰ প্ৰয়াস কৰিব। ফলত এই ধ্ৰুৱীয় অণুবোৰ বিদ্যুৎ ক্ষেত্ৰৰ লগত এনেকৈ এলাইন হৈ যাব, মানে বিদ্যুৎ ক্ষেত্ৰৰ দিশত বিতৰণ হৈ থাকিব বিচাৰিব। দুই এটা নহ'ব পাৰে, সেইটো বৈদ্যুতিক ক্ষেত্ৰৰ তীব্ৰতাৰ ওপৰত নিৰ্ভৰ কৰে। তো এতিয়া দেখা, এইটো দ্বিমেরু ভ্ৰামক
এইপিনে এইটোৰ দ্বিমেৰু ভ্ৰামক এইপিনে, এইটোৰ দ্বিমেৰু ভ্ৰামক এইপিনে, এইটোৰ দ্বিমেৰু ভ্ৰামক এইপিনে। তাৰমানে এই চাৰিটা দ্বিমেৰু ভ্ৰামক অন্ততঃ একে দিশত আছে। একে দিশত থাকিলে ইহঁতে একেলগে লগ লাগি মুঠ লব্ধ বৈদ্যুতিক দ্বিমেৰু ভ্ৰামক লাভ কৰিব। তাৰমানে মই ইয়াৰ পৰা ক'ব খুজিছোঁ যে অধ্ৰুৱীয় পৰাবৈদ্যুতিক হওক আৰু ধ্ৰুৱীয় পৰাবৈদ্যুতিক হওক, বাহ্যিক বিদ্যুৎ ক্ষেত্ৰৰ অনুপস্থিতিত ইহঁতৰ মুঠ বৈদ্যুতিক দ্বিমেৰু ভ্ৰামকৰ মান 0। কিন্তু যেতিয়াই আমি বাহ্যিক বিদ্যুৎ ক্ষেত্ৰত স্থাপন কৰিম, দুয়োটাই মুঠ লব্ধ ভ্ৰামক লাভ কৰিব। এই প্ৰক্ৰিয়াটোক পৰাবৈদ্যুতিকৰ মেৰুকৰণ বোলে। বুজিলা? এইটোৱে। ঠিক আছে, থেংক ইউ।